নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 36 হয় আজিৰ এই ডে 36ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা এক প্ৰকাৰৰ গুৰুত্বপূৰ্ণ বাক্যৰ বিষয়ে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি ব্যৱহাৰ কৰিব লগা হয় হৈছিলু হৈছিল এনে ধৰণে ক'ব লগা হয় আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা যদি কওঁ তেওঁ এক্সাইটেড হৈছিল মোৰ ভাগৰ লাগিছিল মোৰ আমনি লাগিছিল মই সুখী হৈছিলু এনে ধৰণে যেটো হৈছিলু বা হৈছিল বুলি ক'ব লগা হয় এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো তাৰ বিষয়ে সবিশেষ ক'বলৈ যত্ন কৰিছো আজিৰ এই ভিডিঅ'টোত আৰু এনে ধৰণৰ বাক্যবোৰ বহুতো লাৰ্নাৰ্ছে ক'বলৈ গৈ ভুল কৰে গতিকে কোনটো পইণ্টত ভুল হয় তাৰ বিষয়ে মই সবিশেষ কৈ যাবলৈ যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি মোৰ হৈতে অনলাইন মাধ্যমৰ জৰিয়তে অতি সহজ পদ্ধতিৰে এনেদৰে কোনো নোট মুখস্থ নকৰাকৈ স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অন্যথা আপোনালোকে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত ডাইৰেক্টলি মোৰ হৈতে যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ মাজত বহুতো লাৰ্নাৰ্ছে মোক সুধি থাকে যে ইংৰাজী শিকিবলৈ কিমান সময় লাগিব আমি 2 মাহত শিকিব পাৰিম নে আমি 3 মাহত শিকিব পাৰিম নে যদি আপুনি ইংৰাজীৰ বিষয়ে একোৱে নেজানে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ বাবে 2-3 মাহত ইংৰাজী শিকাটো সম্ভৱ হৈ নুহুঠে যদি আপুনি সম্পূৰ্ণৰূপে ইংৰাজী ক'ব বিচাৰে আপোনাৰ মনত যিটো ভাব আহিছে সেই ভাবটোকে যদি ইংৰাজীত ক'ব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে মিনিমাম 6 to 8 মান্থছ ইংৰাজী প্ৰেক্টিছ কৰিব লাগিব যদি আপোনালোকে মোৰ হৈতেও প্ৰেক্টিছ কৰে বা অন্য কোনো টিচাৰৰ বা গাইডৰ হৈতেও প্ৰেক্টিছ কৰে তেনেকুৱা ক্ষেত্ৰতো আপুনি সম্পূৰ্ণৰূপে শিকিবলৈ যাওঁতে মিনিমাম 8 মান্থছ সময় আপোনালোকে দিব লাগিব সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰি থাকো কেতিয়াবা আমি যদি কওঁ তাই সুখী হৈছিল কেতিয়াবা যদি আমি কওঁ মই দুখী হৈছিলু মই যদি কেতিয়াবা কওঁ মোৰ খং উঠিছিল অন্য কেতিয়াবা আমি ক'ব পাৰো মোৰ ভোক লাগিছিল এনে ধৰণে যিকোনো এটা কাম হৈছিল বুলি ক'বলৈ যাওঁ মোৰ খং উঠা কামটো হৈছিল মোৰ ভোক লগা কামটো হৈছিল মোৰ ফুৰ্তি লগা কামটো হৈছিল তাইৰ দুখ লগা কামটো হৈছিল এই যেটো এডজেক্টিভ এই এডজেক্টিভৰ কামটো যেতিয়া আমি হৈছিল বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি গেটৰ পাষ্ট ফৰ্ম গট ব্যৱহাৰ কৰিব লগা হয় এইখিনিতে এটা ডিফাৰেন্স আছে মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে তাইৰ ভোক লাগি আছে তাইৰ ভোক লাগি আছে তাইৰ ভোক লাগিছিল তাইৰ ভোক লাগি আহিছে বা তাইৰ ভোক লাগি আছিল এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কনফিউজ হওঁ মই যদি কওঁ যে তাইৰ ভোক লাগি আছে তাইৰ ভোক লাগি আছে এনে ধৰণে ক'বলৈ যাওঁতে আমি প্ৰেজেন্টত ক'লো গতিকে বাক্যটো আমি প্ৰেজেন্টত কম যদি এই বাক্যটো মই পাষ্টত কওঁ যে তাইৰ ভোক লাগি আছিল তাইৰ ভোক লাগি আছিল মানে ভোক লাগি থকা কামটো হৈ আছিল সেই মুহূৰ্তত আমি তাইৰ অৱস্থাটোৰ বিষয়ে কৈছো তাইৰ অৱস্থাটো কি ষ্টেট অফ বিং টো কি হ'ল তাইৰ ভোক লাগি আছিল ভোক লাগি থকা কামটো হৈ আছিল তেনেকুৱা ক্ষেত্ৰত আমি বেলেগ ধৰণে বাক্যটো ক'ব লাগিব যদি মই এই বাক্যটো কন্টিনিউয়াছত দেখাবলৈ যাওঁ মই যদি কওঁ যে তাইৰ ভোক লাগি আহিছে বা তাইৰ ভোক লাগি আহিছিল এনে ধৰণে কন্টিনিউয়াছ যি কন্টিনিউয়াছে হওক দৰকাৰ হলে আপুনি প্ৰেজেন্ট কন্টিনিউয়াছত দেখাব পাৰে বা দৰকাৰ হলে আপুনি পাষ্ট কন্টিনিউয়াছতো বাক্যটো দেখাব পাৰে ঠিক তেনে ধৰণে এই বাক্যটো যদি মই এতিয়া কওঁ তাইৰ ভোক লাগিছিল মানে ভোক লগা কামটো হৈছিল বুলি কৈছো এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি গট ব্যৱহাৰ কৰিব লগা হয় এতিয়া এই এক্সাম্পলটোৰ মাধ্যমেৰে আমি ইয়াক বুজিবলৈ যত্ন কৰো মই প্ৰথমতে বাক্যটো ক'লো তাইৰ ভোক লাগি আছে তাইৰ মই অৱস্থাটো দেখাইছো তাইৰ ষ্টেট অফ বিইঙৰ কথা কৈছো সো যেতিয়া ষ্টেট অফ বিইঙৰ কথা কম তেতিয়া আমি বাক্যটো কি কম আমি ক'ব লাগিব she is hungry আমি বাক্যটো ক'লো she is hungry তাই ভোক লাগি আছে এটা সব গুটে কেটা বাক্যৰ মাজত ডিফাৰেন্স আছে এটা সব মই যদি বাক্যটো কওঁ তাইৰ ভোক লাগিছিল অতীতত লাগিছিল জুৱাকালি লাগিছিল আজি ৰাতিপুৱা লাগিছিল এনে ধৰণে ক'বলৈ গলো সো তাইৰ ভোক লাগিছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব she was hungry তাইৰ ভোক লাগিছিল বুলি কৈছো ভোক লগা কামটো তাইৰ ভোক লাগি আছিল বুলি কৈছো ভোক লগা কামটো হৈছিল বুলি কোৱা নাই আমি কৈছো তাইৰ অৱস্থাটোৰ বিষয়ে তাইৰ ভোক লাগি আছিল এতিয়া যদি এই বাক্যটো মই কন্টিনিউয়াছত দেখাবলৈ যাওঁ মই যদি ক'বলৈ যাওঁ যে তাইৰ ভোক লাগি আহিছে বা ভোক লাগি আহিছিল
এনে ধৰণে কন্টিনিউয়াছত দেখাবলৈ যাওঁ মই পাষ্ট কন্টিনিউয়াছত বাক্যটো দেখাই দিও আপোনালোকে প্ৰেজেন্ট কন্টিনিউয়াছ দৰকাৰ হলে কৰিব পাৰিব সো মই যদি কওঁ যে তাইৰ ভোক লাগি আহিছিল বুলি কোৱা আমি কি কম she was আৰু বাক্যটো আমি কন্টিনিউয়াছত দেখাব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব she was getting hungry তাইৰ ভোক লাগি আহিছিল এটা সব প্ৰথম বাক্যটো কি ক'লে তাইৰ ভোক লাগি আছে সেকেন্ড বাক্যটো কি ক'লে তাইৰ ভোক লাগি আছিল থাৰ্ড বাক্যটো কি ক'লে তাইৰ ভোক লাগি আহিছিল এতিয়া আমি ক'ব লাগে তাইৰ ভোক লগা কামটো হৈছিল বুলি ক'ব লাগে তাইৰ ভোক লাগিছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব she got hungry তাইৰ ভোক লাগিছিল এনে ধৰণে আমি কিবা এটা কাম হৈছিল বা হৈছিল বুলি ক'বলৈ যাওঁতে আমি got ব্যৱহাৰ কৰো ভিডিওটো হেকলৈকে চাব ভিডিওটোৰ হেকৰ পাৰ্টত মই এনে ধৰণৰ কিছুমান এক্সাম্পল ইনক্লুড কৰিছো যিবোৰ সেন্টেন্স আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয় আৰু এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই মোস্ট ইম্পৰ্টেন্ট হ'ব ঠিক আছে এতিয়া চাওক নেক্সট এটা বাক্য নেক্সট বাক্যটো হ'ল they are excited হিহতি এক্সাইটেড হৈ আছে they are excited মানে হ'ল হিহতি এক্সাইটেড হৈ আছে মই যদি কওঁ হিহতি এক্সাইটেড হৈ আছিল তেতিয়া আমি are to were কৰি দিম পাষ্টলৈ লৈ যাম পাষ্টলৈ নিয়াৰ লগে লগে যেটো be verb হ'ব be verb to পাষ্টলৈ গুচি যাব তেতিয়া আমি কম they were excited হিহতি এক্সাইটেড আছিল এনে ধৰণে কম মই যদি এই বাক্যটো কন্টিনিউয়াছত দেখাবলৈ যাওঁ মই যদি ক'ব লগা হয় যে হিহতি এক্সাইটেড হৈ আহিছিল মানে এক্সাইটেড হোৱা কামটো চলি আহিছিল এনে ধৰণে ক'ব লগা হয় তেতিয়া মই কন্টিনিউয়াছত দেখাম তেতিয়া মই বাক্যটো ক'ব পাৰো they were getting excited হিহতি এক্সাইটেড হৈ আহিছিল এটা সব এই বাক্যটো যদি মই প্ৰেজেন্টত কওঁ প্ৰেজেন্টটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে হিহতি এক্সাইটেড হৈ আহিছে বুলি যেতিয়া প্ৰেজেন্টত দেখাবলৈ যাব তেতিয়া আপোনালোকে ক'ব পাৰে they are getting excited হিহতি এক্সাইটেড হৈ আহিছে এতিয়া ধৰক আপুনি ক'ব লগা হ'ল হিহতি এক্সাইটেড হোৱা কামটো হৈছিল হিহতি এক্সাইটেড হৈছিল মানে এক্সাইটেড হোৱা কামটো হৈছিল সো এনে ধৰণে যেতিয়া ক'ব লগা হয় যেটো এডজেক্টিভ হয় এক্সাইটেড যেটো এডজেক্টিভ হয় এই এডজেক্টিভটো হোৱাটো আমি দেখুৱাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি got ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কম they got excited হিহতি এক্সাইটেড হৈছিল বা হিহতি এক্সাইটেড হয় বুলি যদি আমি কেতিয়াবা প্ৰেজেন্টটো ক'ব লগা হয় তেতিয়া গটৰ প্ৰেজেন্ট ফৰ্ম get ব্যৱহাৰ কৰি দিয়ক তেতিয়া আপোনালোকে বাক্যটো ক'ব পাৰে they get excited হিহতি এক্সাইটেড হয় এনে ধৰণে আমি যেতিয়া হৈছিল বা হৈছিল বুলি দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত getting got বা state of being ত দেখাবলৈ হলে সাবজেক্টৰ পিছত be verb ব্যৱহাৰ কৰিব লাগে এতিয়া আপোনালোকৰ মাজত ডিফাৰেন্সটো আপোনালোকে ধৰিব লাগিব যে she was excited বা they were excited they got excited they were excited মানে হল হিহতি এক্সাইটেড আছিল বুলি কওঁতেহে আমি they were excited কম যদি আমি ক'ব লগা হয় হিহতি এক্সাইটেড হৈছিল আছিল আৰু হৈছিলৰ মাজত এটা ডিফাৰেন্স আছে এই ডিফাৰেন্সটো বুজি পাব লাগিব যেতিয়া আমি এক্সাইটেড হৈছিল বুলি কম তেতিয়া আমি কম they got excited ঠিক তেনে ধৰণে ইয়াৰ আগৰ বাক্যটো she was hungry তাই ভোক লাগি আছিল তাইৰ অৱস্থাটোৰ বিষয়ে কৈছিলো সো মই যদি এই বাক্যটো কৈছিলো যে she got excited তাইৰ ভোক লাগিছিল ভোক লগা কামটো হৈছিল তাইৰ ভোক লাগি আছিল আৰু ভোক লাগিছিল দুইটা বাক্যৰ মাজত যেটো মাইনৰ ডিফাৰেন্স আছে সেই ডিফাৰেন্সটো আপোনালোকে বুজিব লাগিব আৰু আপোনালোকে বিভিন্ন বাক্য সেন্টেন্স লৈ এনে ধৰণে ডিফাৰেন্সবোৰ বুজিবলৈ যত্ন কৰক আপোনালোকৰ বাবেও ইংৰাজীৰ প্ৰত্যেকটো কনসেপ্টে সহজ হৈ পৰিব ঠিক আছে এতিয়া মই এনে ধৰণে got ব্যৱহাৰ হোৱা বিভিন্ন এক্সাম্পল আপোনালোকৰ বাবে লৈ আহিছো আপোনালোকে এক্সাম্পল খিনি চাওক আৰু প্ৰত্যেকটো এক্সাম্পলে আপোনালোকে নিশ্চয় ভাল পাব আৰু এই এক্সাম্পল খিনি ধৰণে আপোনালোকে বিভিন্ন বাক্য আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব So first example কি কৈছে we got bored during the lecture এই বাক্যটো কি কৈছে we got bored আমাৰ আমনি লাগিছিল we got bored during the lecture টো চলি থকাৰ সময়ত আমাৰ আমনি লাগিছিল ধৰ কোনোবা এজন মানুহে লেকচাৰ দি আছিল সেই লেকচাৰটো দি থাকোতে আমাৰ আমনি লাগিছিল বুলি কথা আমি বাক্যটো কলো we got bored during the lecture এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি লব গটৰ পিছত যদি আমি কোনো ভাৰ্ব
এডজেক্টিভ হিচাপে ব্যৱহাৰ কৰোঁ যেনে ইয়াৰ আগৰ বাক্যটোত আমি এক্সাইট ৱৰ্ডটো ব্যৱহাৰ কৰিছিলোঁ সো এনে ধৰণে কোনো ভাৰ্ব যদি আমি এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰোঁ তেনেকুৱা ক্ষেত্ৰত সেই ভাৰ্বটো আমি কেৱল মাত্ৰ থাৰ্ড ফৰ্মতহে ব্যৱহাৰ কৰিব পাৰিম আপোনালোকে এইখিনি এই পইণ্টটো মনত ৰাখিব গেট বা গটৰ পিছত যদি আমি এটা ভাৰ্ব ইউজ কৰোঁ এজ এ এডজেক্টিভ হিচাপে তেতিয়া আমি ভাৰ্বটোৰ থাৰ্ড ফৰ্মহে এডজেক্টিভ ৰূপে ব্যৱহাৰ কৰিব পাৰো আৰু প্ৰত্যেকটো ভাৰ্বৰ থাৰ্ড ফৰ্ম আমি এডজেক্টিভ ৰূপে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এটা সক নেক্সট এক্সাম্পল সক কি কৈছে the classroom got quiet after the teacher arrived এই বাক্যটো সক কি ক'লে the classroom got quiet ক্লাছৰুমটো শান্ত হৈ পৰিছিল মানে শান্ত হোৱা কামটো হৈছিল the classroom got quiet after the teacher arrived শিক্ষকজন অহাৰ পাছত ক্লাছৰুমটো শান্ত হৈ পৰিছিল বা ঠাণ্ডা হৈ পৰিছিল এই ঠাণ্ডা হৈ পৰা কামটো হৈছিল বুলি কওঁতে আমি বাক্যটোত গট ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট বাক্যটো সক নেক্সট বাক্যটো কি কৈছে I got anxious about the deadline এই বাক্যটো সক কি ক'লে I got anxious মানে মই চিন্তিত হৈছিলো about the deadline সময় সীমাটো লৈ deadline মানে আপোনালোকে নিশ্চয় জানে সময় সীমাটো লৈ মই চিন্তিত হোৱা কামটো মোৰ হৈছিল বুলি কওঁতে মই বাক্যটো ক'লো I got anxious about the deadline to লৈ মই চিন্তিত হৈছিলো বা anxious হৈছিলো ঠিক আছে নেক্সট বাক্যটো সক নেক্সট বাক্যটো কি কৈছে She got happy when she heard the news এই বাক্যটো সক কি ক'লে She got happy তাই সুখী হৈছিল মানে সুখী হোৱা কামটো হৈছিল মই যদি কওঁ তাই সুখী আছিল she was happy কম মই এটা বাক্যটো কৈছো তাই সুখী হৈছিল এই সুখী হৈছিল বুলি কওঁতে মই বাক্যটো কম she got happy when she heard the news যেতিয়া তাই খবৰটো শুনিছিল তাই সুখী হৈছিল এই সুখী হৈছিল বুলি বুজাবৰ বাবে আমি she got happy বাক্যটোত ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট বাক্যটো সক নেক্সট বাক্যটো কি কৈছে we got frustrated with the traffic আমি frustrated হৈছিলো কিহৰ কাৰণে with the ট্ৰেফিকৰ বাবে আমি frustrated হৈছিলো মানে আপোনালোকে নিশ্চয় বুজি পাইছে সো আমি frustrated হৈছিলো কি কাৰণে ট্ৰেফিকৰ কাৰণে হৈছিলো frustrated হোৱা কামটো আমাৰ লগত হৈছিল বুলি কওঁতে আমি got ব্যৱহাৰ কৰিলো ঠিক তেনে ধৰণে নেক্সট বাক্যটো সক নেক্সট বাক্যটো কি কৈছে students got confused by the instructions এই বাক্যটো সক কি ক'লে students got confused by the instruction ছাত্ৰ ছাত্ৰীসকল কনফিউজ হৈছিল ছাত্ৰ ছাত্ৰীসকলৰ কনফিউজ হোৱা কামটো হৈছিল কি কাৰণে by the instructions বোৰৰ বাবে ল'ৰা ছোৱালীবোৰৰ কনফিউজ হৈছিল বুলি দেখাবলৈ যাওঁতে আমি বাক্যটো ক'লো students got confused ছাত্ৰ ছাত্ৰীসকল কনফিউজড হৈছিল ঠিক আছে নেক্সট বাক্যটো সক নেক্সট বাক্যটো কি কৈছে we got relieved when the exam was over এই বাক্যটো সক কি ক'লে we got relieved আমি ৰিলিফ পাইছিলো আমি পৰিত্ৰাণ পাইছিলো we got relieved আমি মুক্ত হৈছিলো when the exam was over যেতিয়া এক্সামটো শেষ হৈছিল আমি মুক্ত হৈছিলো বা আমি ৰিলিভ হৈছিলো এনে ধৰণে ৰিলিভ হৈছিলো বুলি কওঁতে মই বাক্যটো ক'লো we got relief when the exam was over যেতিয়া এক্সাম শেষ হৈছিল আমি ৰিলিভ হৈছিলো বা আমি মুকলি হৈছিলো এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে এটা সক নেক্সট সেন্টেন্স কি কৈছে the dog got scared during the firework এই বাক্যটো সক কি ক'লে The dog got scared কুকুৰটোৱে ভয় খাইছিল মানে কুকুৰটোৱে ভয় খোৱা কামটো হৈছিল বুলি কওঁতে আমি বাক্যটো the dog got scared during the firework মানে আতচবাজিত কুকুৰটোৱে ভয় খাইছিল বুলি কওঁতে ভয় খোৱা কামটো হৈছিল বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো the dog got scared ঠিক আছে এতিয়া সো আমি লাষ্ট বাক্যটো সক কি কৈছে he got thrilled সুখী হৈছিল thrilled মানে মনোৰঞ্জন হোৱা বা সুখী হোৱা he got thrilled সুখী হৈছিল কেতিয়া সুখী হৈছিল when his favorite team won the championship এই বাক্যটো সক কি ক'লে he got thrilled মনোৰঞ্জিত হৈছিল বা সুখী হৈছিল when his favorite team যেতিয়া তাৰ favorite team to own the championship যেতিয়া তাৰ favorite team to championship জিকিছিল he got thrilled মানে সুখী হৈছিল এনে ধৰণে যেতিয়া কিবা এটা কাম হৈছিল বা মই হৈছিলো
এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি গড ব্যৱহাৰ কৰিব পাৰো আৰু এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ষ্টেট অফ বিইঙত দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম পাষ্ট ফৰ্ম ব্যৱহাৰ কৰো আৰু যদি আমি কন্টিনিউয়াছত এই বাক্যবোৰ দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি গেটৰ কন্টিনিউয়াছ ফৰ্ম গেটিং এই বাক্যবোৰত ব্যৱহাৰ কৰিব লাগে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি যেতিয়া কিবা এটা হৈছিল বা কিবা এটা হৈছিল বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে আৰু আপোনালোকে বহুতেই ভিডিওবোৰ চাই কিন্তু লাইক আৰু শেয়াৰ কৰি নাযায় প্লিজ ভিডিওবোৰ লাইক কৰক আৰু আপোনাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত ভিডিওবোৰ শেয়াৰ কৰি দিয়ক আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ কিবা টপিক কিবা কোৱেশ্চন আছে দেন লেট মি নো ইন দ্য কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনবোৰৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব Thank you for watching this video. Have a nice day.